A4 A3 A5 A1তো কাম কৰিলোঁ। এইবাৰ কৰিম 8mm কাম। 8mm পেপাৰ এখনত ৱাটাৰ কালাৰ কাম। মই একদম সাধাৰণভাৱে এটা ড্ৰয়িং এটা কৰি লৈছোঁ। ইয়াত কোনো মই ফিগাৰ বা তেনেকুৱা ধৰণৰ কোনো ইমান জটিলতা মই ইউজ কৰা নাই, কাৰণ পেপাৰখনৰ চাইজ 8mm আছিলে। নিজকে নিজে দিয়া এটা চেলেঞ্জ, কিমান সৰু পেপাৰত মই নিজে কাম কৰিব পাৰোঁ তাকে অলপ চেষ্টা কৰি আছিলোঁ। একদম সাধাৰণ ঘৰ এটা, গছ এডাল আৰু বেকগ্ৰাউণ্ডটো অলপ ঘাঁহনি দি মই কামটো কৰিব চেষ্টা কৰিছোঁ। যিমান পাৰোঁ ডিটেইল দিব চেষ্টা কৰিছোঁ। কেমেৰা চাই বহুত কাম কৰিবলগীয়া হৈছে। চকুদি মণি পোৱাত বহুত মোৰ বাবে অশান্তি হৈছিলে। মণি পোৱাত মোৰ অলপ অসুবিধা হৈছিল আৰু সেইটো কাৰণে কেমেৰা জুম কৰি চাইছিলোঁ আৰু মাজতে কেমেৰাটো অফ কৰিবলগীয়া হ'ল, কাৰণ কিছুমান কাম মই কেমেৰা চাই ডিটেইল দিবলগীয়া হৈছিলে আৰু কেমেৰাটো অন কৰি ডিটেইল দিয়াত অসুবিধা হৈছিলে। আৰু এইখন মোৰ জীৱনৰ একদম সৰু কাম আজিলৈ কৰা, আৰু এইখন দ্বিতীয়খন কাম 6mm, আগৰখন 8mm আছিলে। আৰু মই ইয়াত জুখি দেখুৱাইছোঁ, কোনো ধৰণৰ এডিটিং কৰি মই সৰু কৰা নাছিলোঁ। সেয়া মই জুখি দেখুৱাইছোঁ 6mm কাম, আৰু আনজুম কৰি আপোনালোকক দেখুৱাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আন এটি ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।